আমাৰ আজিৰ এই অনুষ্ঠানত বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ আমি শ্ৰীমদ ভাগৱতৰ সপ্তম স্কন্ধৰ দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ দিব হৈছে। এটা কথা হ'ল যে আমি আজিৰ এই মহান অনুষ্ঠানত আমাৰ বহুবিলাক শাস্ত্ৰ আছে। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, ইমানবিলাক শাস্ত্ৰ থকা স্বত্বেও আমি বাৰু কিয় ভাগৱত শাস্ত্ৰহে আমি পাঠ কৰিবলৈ ল'লোঁ বা শুনিবলৈ লোৱা হ'ল? কাৰণটো কি? কিনো আছে ভাগৱতত? বাকীবিলাকত নাই নেকি বাৰু? আৰু ভাগৱতত কি আছে? আৰু ভাগৱত পঢ়িলে নে বাৰু কি হয়? নপঢ়িলে কি হয়? শুনিলে বাৰু কি হয়? নুশুনিলে কি হয়? আৰু শুনিলে বাৰু কেনেকৈ শুনিব লাগে? আৰু এই শাস্ত্ৰভাগী আচলতে ইমান সহজ সাধ্য শাস্ত্ৰও নহয় যে ইয়াৰ তত্ত্ব আমি ইমান সহজে ভেদ কৰিব পাৰিম। আৰু এই শাস্ত্ৰভাগী আমাৰ যদি ইমান সহজতে আমি ইয়াৰ তত্ত্বই নাপাওঁ, তত্ত্ব ভেদ কৰিবই নোৱাৰোঁ, পঢ়ি কি লাভ? সময় নষ্ট কৰি কি লাভ? নিশ্চয় আমি ইয়াৰ তত্ত্ব পাব লাগিব, নহয়নে? এতিয়া এই তত্ত্ব পাবলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াৰ তত্ত্বটো আমি কেনেকৈ পাম? তাৰ পদ্ধতি কি বাৰু? গতিকে তাকো এটি ভাগৱতেই এটি মীমাংসা দি থৈছে। কি বুলি কৈছে? এইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব, বেদ বেদান্তৰ সাৰ ভাগয়, বেদ বেদান্তৰ সাৰ ভাগ। শাস্ত্ৰভাগী হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। গতিকে কৈছে যে এই শাস্ত্ৰভাগী হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। গতিকে এই শাস্ত্ৰত যিমানবিলাক শাস্ত্ৰ আছে তাৰ সাৰ ভাগ আনি ইয়াত থোৱা হৈছে। আৰু সেইকাৰণে এই শাস্ত্ৰভাগত পাঠ কৰিলে শুনিলে অন্য শাস্ত্ৰ পঢ়াৰ কোনো প্ৰয়োজন বোধ নকৰে। আৰু সেইকাৰণে কৈছে তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি, তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক পঢ়ি তত্ত্ব নাপাই একজনয়, তত্ত্ব নাপাই লগতে তৰ্কশাস্ত্ৰ, ব্যাকৰণ শাস্ত্ৰ আদি কৰি সমূহ শাস্ত্ৰ পঢ়িলেও
ইয়াৰ তত্ত্ব ইমান সহজে ভেদ কৰিব নোৱাৰে, লাগ কৈছে। তেনেহ'লে আমি কেনেকৈ পাম? আমি নিশ্চয় ইয়াৰ তত্ত্ব পাবই লাগিব। গতিকে কেনেকৈ পাম তাকো এতিয়া ভাগৱতেই মীমাংসা দি থৈছে। কি বুলি কৈছে? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ শিশিবুজে আৰ অভিপ্ৰায় শিশিবুজে আৰ অভিপ্ৰায়। এটি সিদ্ধান্ত দিলে, ক'লে যে কোনসকলে ইয়াৰ তত্ত্ব পাব? কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, অকল ভকতি বুলিও কোৱা নাই, একান্ত বুলি কৈছে, একত্ৰন্ত হ'ব লাগিব দেই। সেইসকলে ইয়াৰ তত্ত্ব পায় বুলি কৈছে। আৰু এইটো ডাঙৰ কথা কৈছে, কি বুলি কৈছে? কৃষ্ণ ভকতি বিনে শাস্ত্ৰ পঢ়ে ৰাত্ৰি দিনে, ও বুজিবে বাপৰ গহনাই, বুজিবে বাপৰ গহনাই। কম কথা ক'লে নে? যে কৈছে যে যদি কাৰোবাৰ এই শাস্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নাই, বিশ্বাস নাই, আস্থা নাই, ভক্তি নাই, তেনেহ'লে যে সেইসকলে এই শাস্ত্ৰ পঢ়িও লাভ নাই, শুনিও লাভ নাই। আৰু যদি কোনোবাই এই শাস্ত্ৰ ভাগ শ্ৰদ্ধা, ভক্তি, বিশ্বাস, আস্থা অবিহনে তেওঁ যদি দিনে ৰাতিও পঢ়ি থাকে, শাস্ত্ৰই কৈছে যে তেওঁতো ইয়াৰ তত্ত্ব নাপায়, তেওঁৰ বাপৰো গহনাই বুলি কৈছে, মানে বাপেকৰো শক্তি নাই বুলি কৈছে দেই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনায়ো ভক্তি ৰত্নাৱলী অতি সুন্দৰভাৱে কৈছে। কি বুলি ক'লে? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, ইহাৰ তত্ত্ব পাই সেইজন। ক'লে যে শাস্ত্ৰ ভাগ হৈছে বৈকুণ্ঠৰ শাস্ত্ৰ, প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ বাণী। সেইসকলে তত্ত্ব পাব। কোনসকলে? শুদ্ধভাৱে কৃষ্ণক লৈলে শৰণ, ভকতি প্ৰসাদে নিৰ্মল যাৰ মন। সেইসকলে ইয়াৰ তত্ত্ব, যিসকলে শুদ্ধভাৱে শৰণ লৈছে। অকল শৰণ বুলিও কোৱা নাই, শৰণটো শুদ্ধভাৱে বুলি কৈছে দেই। একো দেখি তাকো দেখি ভিনে কৰে একা দেখি যে অমুকক দেখি শৰণ লৈছে, সেইটো শৰণৰ কোনো লাভ নাই। শুদ্ধভাৱে জানি বুজি, হয়নে? গতিকে সেইটো শৰণৰ কথাই কৈছে। আৰু কি বুলি কৈছে? শুদ্ধভাৱে কৃষ্ণক লৈলে শৰণ, ভকতি প্ৰসাদে নিৰ্মল যাৰ মন। শৰণ নলৈ দিয়া কয়, মোৰ যদি অন্তৰত কলুষিতা আছে, হিংসা আছে, বিদ্বেষ আছে, কপটতা আছে, তেনেহ'লে সেই শৰণৰ মূল্য নাই। সেইকাৰণে ভকতি প্ৰসাদে নিৰ্মল যাৰ মন দেই। ভকতি হ'ব লাগিব আৰু অন্তৰ নিৰ্মল হ'ব লাগিব দেই। গতিকে সেইসকলেহে ইয়াৰ তত্ত্ব পাব বুলি কৈছে। সেইকাৰণে কৈছে, ও শিশি মহাজনে বুজে আৰু অভিপ্ৰায়, ভাগৱত পুৰাণৰ কহিল নিৰ্ণয়। গতিকে যিখিনি কথা কোৱা হৈছে আমাৰ নিজা কথা নহয়, ভাগৱত পুৰাণে যিখিনি আমাক কোৱালে, গতিকে ভাগৱত পুৰাণৰ কথাখিনিহে আমি অৱগত কৰা হৈছে দেই। গতিকে
সেইকাৰণে আমাৰ এইখিনি কওঁতেও যদি ক'ৰবাত সীমিত জ্ঞানেৰে কোৱা হৈছে, তাতো যদি ক'ৰবাত আমাৰ শ্ৰুতি বিস্তৃত হৈছে, গতিকে আপোনাৰ খবৰে শ্ৰী চৰণৰ এজন দাসৰ দাসন মানি দেই, গতিকে হ'ব পৰা হোৱা সমস্ত অপৰাধ আমাক মাৰ্জনা কৰাৰ কামনা কৰা হৈছে কৃষ্ণ। আৰু আমি জানো যে আপোনাৰ সবে আমাৰ বাপজনাৰ শ্ৰীমুখৰ পৰা পাঠ শুনাৰ বাবে অতি ব্যগ্ৰ হৈ আছে দেই, কাৰণ কেতিয়া শুনিব হ'ম, কেতিয়া শুনিবলৈ পাম আমাৰ শইকীয়া বাপৰ শ্ৰীমুখৰ বাণী, সকলোৱে কিন্তু সেইটোতে ব্যস্ত হৈ আছে, হয়নে? সেইটো কথাও মই জানো, কাৰণ মই জানো যে কিনকিনীয়া বৰষুণ কোনেও ভাল নাপায় দেই, হয় এৰিব লাগে, নহয় দবাপিটা মাৰিব লাগে। সেই আমি কিনকিনীয়া যাম, এই দবাপিটা আহি আছে দেই, ইয়াৰ পিছত দবাপিটা বৰষুণ আহিব দেই। গতিকে আৰু আমিও জানো, এইটোও জানো, ইয়াৰ পিছত আমি এটা শব্দ কোৱাৰো সুবিধা নাপাওঁ। গতিকে এই সুবিধাখিনি অলপ আগতীয়াকৈ লোৱা হৈছে আৰু দেই। গতিকে সেইখিনি কওঁতেও যদি ক'ৰবাত শ্ৰুতি বিস্তৃতি হৈছে, গতিকে আপোনাৰ সবৰে এজন দাসে হেনা মানি আমাক আপোনাৰ সবৰ ওচৰত ঠাই দিয়াৰ কামনাৰে আমি এইখিনি কৈ এতিয়া পাঠৰ ফালে আহিছোঁ দেই। কৃষ্ণ সমস্ত পাঠ হৈছে দত্ত শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। ইফালে দত্ত, ইফালে ভক্ত। ভক্তইনো দত্তক কি উপদেশ দিলে, আমি সেই বিষয়ে অকণমান পাঠলৈ গৈছোঁ। কৃষ্ণ ও নারদ বদতি ধর্ম মহামতি শুনা পাছে যেন ভয়লা শুক্ৰৰ তনয় কামে বশ হইয়া আপনার গৃহে গইলা। সেই সময়ত সবা দায়াই দত্ত শিশু সমস্ত মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম জাত দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতিক আশ্ৰয় এৰা মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখক পাৰে দিবা হেন জানি যত
করব যার ইচ্ছা তরি অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ একত্ৰিত কৰি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ব্যাসদেৱে ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। সংস্কৃত ভাগৱতত ব্যাসদেৱে লিখিছে, কৃতেয়তে ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক আৰু এই শ্লোকৰ হুবহু অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত কৰিছে। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত, এইটো অফ কৰি দিয়ক, অফ আছে না। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা আমাৰ কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক সক্ষমতা সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য ৰাখি, কাৰণ আগৰ দিনৰ মানুহৰ যিটো শাৰীৰিক আৰু মানসিক কেপেবিলিটি আছিল, সামৰ্থ্যতা আছিল, বৰ্তমান সেয়া নাই। 8টা বস্তু কলি যুগত কমিব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন বংশতি আয়ু বলম স্মৃতি। 12:2-1 ভাগৱত দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। তাত কৈছে 8টা বস্তু কমিব। ধৰ্ম, সত্য, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু হ্ৰাস পাব। এই 8টা বস্তু কমি যোৱাৰ পাছতো ঈশ্বৰ উপাসনা কৰাৰ কাৰণে যাতে কলিযুগৰ মানুহৰ সমস্যা নহয়, তেওঁলোকে যাতে ঈশ্বৰ উপাসনা কৰিব পাৰে, তাৰ কাৰণে আটাইতকৈ সহজ মাৰ্গ যিটো দিছে সেইটোৱে হৈছে ভগৱান কৃষ্ণত একান্ত শৰণ, সমস্ত জীৱৰ প্ৰতি বিষ্ণুময় ভাৱ আৰু ভকত বৈষ্ণৱৰ লগত যিমান পাৰে প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি ভকত বৈষ্ণৱৰ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। সেয়ে আমি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত 2খন প্ৰাথমিকৰ সমস্ত সেৱকীৰ শ্ৰীচৰণত পুনৰবাৰ হৃদয়ৰ পৰা সেৱা জনাইছোঁ। আপোনালোকে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱতৰ চৰ্চা হৈছে। কোনো কোনো ঠাইত অবিৰত পাঠ হৈছে, অবিৰত 7 দিন পাতে, কোনোবাই 3 দিন পাতিছে, লগাতাৰ পাঠ হৈ আছে। কোনো কোনো স্থানত এনেকৈ পাঠৰ লগে লগে আলোচনা হৈছে। ইয়ালৈকে সব ঠিক আছে, কিন্তু ব্যাসদেৱে পদ্ম পুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণৰ নাম হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। ভাগৱতত 18,000 আছে, ইয়াৰ 3 গুণ হ'লে 54,000, তাতকৈ 1000 বেছি। পদ্ম পুৰাণত 55,000 শ্লোক। তাৰ শেষৰ এটা খণ্ড উত্তৰ খণ্ড বুলি কয়, তাত ব্যাসদেৱে 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে। তাত তেওঁ এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে
জন্মান্তরে ভবেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্মা প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মানুহৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। মানুহৰ মনৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে আটাইতকৈ যদি শ্ৰেষ্ঠ গ্ৰন্থ কিবা আছে তেতিয়াহ'লে কৈছে সেয়া হৈছে ভাগৱত। কিন্তু ভাগৱত শুনাৰ সৌভাগ্য কাৰ হয়? ব্যাসদেৱে কৈছে জন্মান্তৰে ভৱেত পুণ্যম। বহুত জন্মৰ পুণ্য সঞ্চিত হ'লেহে মানুহে ভাগৱত শুনাৰ সুবিধাকণ পায়। বৰ্তমান অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় মানুহৰ ভাগ্যৰ উদয় হৈছে। আমি প্ৰায়বিলাকে ভাগৱত শুনিছোঁ। কিন্তু যিটো প্ৰথম কথা কৈছে ভাৱৰ শুদ্ধতা, সেইটো আহিছেনে নাই? ডাঙৰ কথাটো তাত ভাৱৰ শুদ্ধতাটো আমাৰ আহিছে নাই? কেনেকৈ গম পাম? সমাজলৈ চালে গম পাম। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন ঈৰ্ষা দ্বেষ এইবিলাক নাইকিয়া হ'ব যদি ভাগৱত শ্ৰৱণ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে ভাগৱত আমি শুনিছোঁ, এনেকৈ প্ৰত্যক্ষভাৱেও শুনিছোঁ আৰু পৰোক্ষভাৱে আজিকালি মোবাইলত প্ৰায়বিলাকে শুনে, ইউটিউবৰ জৰিয়তে প্ৰায়বিলাকে শুনে। কাৰণ অসমৰ বিভিন্ন ঠাইৰ পৰা আমাক ফোন কৰিলে আমি গম পাওঁ। কোনোবাই কয় মৰ্ণিং ৱাকত যাওঁতে, ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে শুনি যায়। কোনোবা আইসকলে কয় আমি পাকঘৰত ৰন্ধন কৰি থাকোঁতে মোবাইল লগাই শুনি থাকোঁ। কোনোবাই কৃষি কৰ্ম কৰিলেও স্পীকাৰ লগাই বাৰীত শুনি থাকে। এইটো বৰ উত্তম লক্ষণ। মনটো বেলেগলৈ যাব নিদি ঈশ্বৰৰ কথাত লগাই থৈছে। কিন্তু ডাঙৰ কথা হৈছে ভাৱবিলাক শুদ্ধ হৈছে নে নাই? এইটো বৰ ডাঙৰ কথা। ভাৱ শুদ্ধ হ'লে কেনেকৈ গম পাম? চোৰ ডকাইত নাইকিয়া হ'ব, ধৰ্ষণ লুণ্ঠন নাইকিয়া হ'ব। আপোনালোকৰ ওচৰতে অলপ দিনৰ আগত এখন সত্ৰত আহিছিলোঁ, বা এটা চাৰিআলিৰ ওচৰত। দ্বিতীয় দিনা অনুষ্ঠান আছিল আৰু আমি দুইজন গৈছিলোঁ, বাপ মই। ইফালে অনুষ্ঠান থাকিলে আমি বাপজনৰ সহায় লওঁ, দুইজন আহোঁ। তাত দ্বিতীয় দিনা কমিটিৰ ফালৰ পৰা এটা ঘোষণা কৰিছে যে যোৱাকালি কোনো সদাশয় ব্যক্তিয়ে আই এগৰাকীৰ চেণ্ডেল এযোৰ লৈ গ'ল মনে মনে। গতিকে তেখেতক অনুৰোধ কৰিছোঁ চেণ্ডেলযোৰ যাতে আনি পুনৰ সত্ৰৰ সন্মুখত থৈ যায়। এতিয়া ভাগৱত শুনি যোৱাৰ সময়ত বেলেগৰ চেণ্ডেল পিন্ধি যদি গুচি যায়, তেতিয়া ভাৱ শুদ্ধতা ক'ত আহিব? কি লাভ হ'ব তেতিয়া ভাগৱত শুনা? যদি ভাৱেই শুদ্ধ হোৱা নাই তেতিয়াহ'লে ভাগৱত শুনি লাভ কি? আৰু ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হ'ব। এতিয়া ব্যাসদেৱ কি মিছা কথা ক'লে নেকি? তেওঁ মিছা কথা কোৱা নাই। তেওঁ বিষয়েতো গুৰুজনাই লিখিছে, ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলাহা প্ৰজা ভৈলা অতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। তাৰমানে চতুৰ্বিংশতি অৱতাৰ এজন। গতিকে ভগৱানৰ অৱতাৰ হৈ তেওঁ মিছা কথা কোৱা নাই, সত্য কৈছে। এইটোও সত্য যে আমি শুনিছোঁ, শুনাৰ পাছত মনৰ ভাৱ শুদ্ধ হোৱা নাই। খেলি মেলিটো ক'ত আছে? 1 নম্বৰ, বাপজনে কৈছিলে যেনেকৈ শুনিব লাগে হয়তো আমি তেনেকৈ শুনা নাই। আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠান পাতিছে, গৈছোঁ, অলপ সময় পাঠ হৈছে, শুনিছোঁ আৰু তাতে এৰি থৈ গুচি আহিছোঁ। 2 নম্বৰ কথা, যাৰ পৰা শুনিছে, যিসকলৰ পৰা শুনিছে আমাৰ দৰে আলোচকসকল, আমি হয়তো সত্য শুদ্ধ ৰূপত শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি ভাগৱতৰ কথাখিনি সোমোৱাই দিয়াত বিফল হৈছোঁ। আমি হয়তো পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে যে এতিয়াও এটা চামে ভাগৱত শুনাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। কাষতে ভাগৱত হৈ আছে, মোৰ শুনিবলৈ ইচ্ছা নাই। আৰু 4 নম্বৰ কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। যেনেকৈ ভগৱান কৃষ্ণ যেতিয়া শান্তি দূত হৈ হস্তিনাপুৰ গৈছিল কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত, আৰু দুৰ্যোধনক কৈছিল, দাদা যদি যুদ্ধ হোৱাটো বিচৰা নাই মোৰ কথাটো মানি লোৱা। দুৰ্যোধনে ক'লে কি কৰিব লাগিব? কি আধা ৰাজ্য লাগে? ভগৱান কৃষ্ণই ক'লে নালাগে আধা ৰাজ্য, তুমি মাত্ৰ 5খন গাঁও দিয়া। পঞ্চ পাণ্ডৱক মই বুজাই দিম, 5খন গাঁও দিলে 5জন ভাতৃ সন্তুষ্ট থাকিব। দুৰ্যোধনে ক'লে যে 5খন গাঁওটো বহুত দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধে নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল, দাদা তুমি ধৰ্ম কি বুজি পোৱা নে নাই? কাৰণ যুদ্ধ হ'লে কেৱল মৃত্যু আৰু মৃত্যু, নিজৰ পক্ষই হওক বিৰোধী পক্ষই হওক। যুদ্ধ কৰিবলৈ যোৱা মানে তাত অনিষ্ট হ'বই। এনেকুৱা নহয় যে আপুনি বেলেগক আক্ৰমণ কৰিব, আপোনাৰ একো নহ'ব, এনেকুৱা হ'ব নহয়, এইটো অসম্ভৱ। এতিয়া আপোনালোকে যুদ্ধ দেখি আছে, 2খন দেশৰে নষ্ট হৈছে।
কোনো সাৰি যাব নোৱাৰে যুদ্ধৰ বিভীষিকাৰ পৰা সেইকাৰণে আঁতৰি থকাটোৱে বেষ্ট। ভগৱান কৃষ্ণই উপায় দিলে, কিন্তু মনা নাই। তেতিয়া কৃষ্ণই ক'লে যে ধৰ্ম কি জানানে নাই? দুৰ্যোধনে গৰ্ব কৰি কৈছে, জানামি ধৰ্মম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে ক'লে অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে জানামি অধৰ্মম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, নকৰাকে থকাৰ ইচ্ছা নাই। ধৰ্ম জানো মই, মানিবলৈ মন নাই। অধৰ্ম কি সেইটোও জানো, নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মাধৱ পুৰুষে এইটো শ্লোক ঘোষাত লিখিলে, অনুবাদ কৰি থলে। ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয়। জনাত জানো। আপোনালোকে জানে নেকি যে চোৰটোৱে গম নাপায় চুৰ কৰিবলৈ যোৱাটো বেয়া? চোৰটোৱে জানে, চোৰটোৱে জানে। আৰু ইণ্টাৰেষ্টিং কথা, আমি যদি নাজানিলোহেঁতেন কোনটো বেয়া কথা কোনটো ভাল কথা, তেতিয়া বেয়া কামবিলাক মনে মনে কোনেও নকৰিলেহেঁতেন। যিমানবিলাক অপকৰ্ম হৈছে, আপুনি ভাবে নেকি কোনোবা বেনাৰ মাৰি কৰিছে বুলি? হে যে অমুক তাৰিখে অমুকত চুৰ কৰিবলৈ যাম, এইটো বেনাৰ দি পেলাই কৰিছে নেকি? নাই, চব মনে মনে। কিয়? জানে এইটো বেয়া কথা। যিমানবিলাক অপকৰ্ম হৈ আছে চব মনে মনে কৰে। কিহৰ কাৰণে? প্ৰত্যেকজনে জানে যে এইটো বেয়া, এইটো অধৰ্ম। তথাপিতো আমি কৰি আছো। চোৰটোৱে গম পায়, অন্তৰাত্মাই এবাৰ ৱাৰ্ণিং দিয়ে যে ভাই তই কৰিবলৈ যোৱাটো বেয়া কথা, তই চুৰ কৰাটো ঠিক নহয়। সি নিজক কনভিন্স কৰে, একো নাই, তোৰ নাই কাৰণে কৰিব গৈছো। ভগৱানে তোক টকা পইচা দিয়া হ'লে তইনো কিয় চুৰ কৰিব গলি? তোক দিয়া নাই, গতিকে বেলেগৰ পৰা লৈ আহ। অন্তৰাত্মাই ভিৰ সোঁৱৰাই দিয়ে, তোক চাই ল'বাই, ধৰা পৰিলে কিন্তু পুলিচৰ মাৰ আৰু পাব্লিক ধুলাই বেলেগ। তথাপিও কয় কেনেকে ধৰা পৰিবি, লগত এজন লৈ যাবি, ই চিআইডি কৰিব, মনে মনে আন। আল্টিমেটলি প্ৰত্যেকজন মানুহে নিজৰ যিটো কৰ্ম কৰিবলৈ যায়, বেয়া ভাল এইখিনি জানে, তাৰপিছত কৰে। কিয়? নিজক আগতে কনভিন্স কৰে। বেয়া কাম কৰাৰ আগতো প্ৰত্যেকজনে নিজক বুজাই লয়, এইটো কাম তই কৰিব পাৰিবি, একো নহয়। আৰু সেইকাৰণে আমি অপকৰ্মবিলাক কৰিছো আৰু সমাজত সেইকাৰণে অপকৰ্ম হৈ আছে। তাৰ মানে ধৰ্ম কি আমি প্ৰত্যেকে জানো। সৰু ল'ৰা ছোৱালীবিলাকে নাজানিব পাৰে, তথাপি সিহঁতেও জানে। দোকানলৈ গ'লে পইচা হাতত নাথাকিলে পটককে কাউণ্টাৰৰ পৰা জিলেবি বা কিবা মিঠাই উলিয়াই নলয়, কাৰণ জানে যে যদি মই মনে মনে আনো মোক মাৰিব। সিহঁতৰো এইটো আছে, কনচিয়াছনেছ আছে, জ্ঞান আছে। তাৰ মানে ধৰ্ম আমি জনাৰ পাছতো আমি মনা নাই। আৰু যদি ভাগৱত কেনেকৈ শুনিব লাগে, কেনেকৈ শুনিলেতো ভাগৱতৰ জ্ঞান আমাৰ হৃদয়ত আহিব। তাৰ কাৰণে ভগৱান কৃষ্ণই গীতাত কৈছে, হে অৰ্জুন, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধ পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁ জ্ঞান লাভ কৰিব পাৰিব। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া আপুনি তাৰ মাহাত্ম্য গম পাব। এটা ক্লাছৰুমত ১০০জন ছাত্ৰ ছাত্ৰী বহুৱাই দিয়ে, এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি পাঠদান কৰে। ধৰি ল'লো মেথছ পঢ়াইছে বা বিজ্ঞানৰ এটা ছাবজেক্ট। এবছৰ একেখিনি ল'ৰা ছোৱালীক এটা বিষয় এজন শিক্ষকে পাঠ কৰাৰ পাছতো যেতিয়া পৰীক্ষা লয়, তেতিয়া হাৰ্ডলি ১০০টাৰ ভিতৰত হয়তো 10টামান ৯০ৰ ওপৰত যাবলৈ সক্ষম হয়। তাৰ কিছুমান ৬০ৰ পৰা ৯০ৰ ভিতৰত থাকে, তাৰ কিছুমান ২-৪জন ফেইল হয়। কাৰণ যিটো বিষয় অধ্যয়ন কৰিব বিচাৰিছে সেই বিষয়টোৰ প্ৰতি শ্ৰদ্ধা নাই। আমাৰ বহুতে গমেই নাপায় মই যে মেথছ পঢ়িছো, কিয় মোক কিয় লাগে, মেথছটোৰ মাহাত্ম্য কি। মোক যেনিবা ৰসায়ন বিজ্ঞান কেমেষ্ট্ৰি পঢ়াই আছে, মই যদি গমেই নাপাওঁ যে কেমেষ্ট্ৰি মোক কিয় লাগে, মোক ফিজিক্স পঢ়াইছে, পদাৰ্থ বিজ্ঞান, মই নাজানোৱে এইটোৱে মোৰ জীৱনত কি লাভ আহিব, মই কি কৰিম, জানি কি হ'ব। গতিকে কোনো ইণ্টাৰেষ্ট নাই, কেৱল শাৰীৰিকভাৱে স্কুললৈ যাব লাগে, গৈছে, মাষ্টৰে পঢ়াইছে, পঢ়িছে, সময় হ'ল, কেতিয়া গছ টং 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 মাৰে, কেতিয়া ওলাই আহো। শ্ৰদ্ধা নাই। শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া মাহাত্ম্য গম পাব, যেতিয়া গম পাব যে এই বিষয়টো মই জানিব লাগে, ইয়াৰ পৰা মোৰ এইখিনি লাভ আছে, তেতিয়া সেই বিষয়টো আপুনি শ্ৰদ্ধা সহকাৰে যেতিয়া শ্ৰৱণ কৰিব, তাৰ প্ৰতিটো কথা আপোনাৰ হৃদয়গত হ'ব, আপোনাৰ হৃদয়ত টাচ কৰিব। সেইকাৰণে ভাগৱতৰ বিষয়ে আগতে অকণমান জানি ল'ব লাগে। বাপজনে কৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ।
বেদ কোনো সৃষ্টি কৰা নাই, বেদ সনাতন। যেনেকৈ জীৱ সনাতন, যেনেকৈ ভগৱান সনাতন, তেনেকৈ বেদ সনাতন। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। বেদস্তুতি কীৰ্তন, প্ৰথম কীৰ্তনত লিখা আছে। প্ৰভু ভগৱন্তৰ নিশ্বাসত বাজ হৈছিলে জ্ঞান, আৰু ইয়াক কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণে বিস্তাৰ কৰিছে। কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণে বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ আন এটা নাম হৈছে বেদব্যাস। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ নাম দিলে বেদব্যাস। বেদ 4খন কৰিলে, ঋক সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। তাত লিখিছে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ যদিও 4খন বেদ হয়, পুৰাণ আৰু মহাভাৰতক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। এই বেদৰ আমাৰ যে শুনি থাকো যে বেদ বেদ, বেদৰ 4টা ভাগ আছে। যিটো ভাগত মন্ত্ৰবিলাক আছে, যিবিলাক পূজা পাতল যাগ যজ্ঞত মন্ত্ৰ উচ্চাৰণ কৰে, এই মন্ত্ৰবিলাক যিটো অংশত আছে সেই অংশটোক সংহিতা বুলি কয়, যাক সাধাৰণতে বেদ বুলি কয়। মন্ত্ৰখিনি য'ত আছে, তাৰ পিছৰ অংশটোত বিধিবিলাক আছে। এটা যজ্ঞ কৰিলে কি নিয়ম অৱলম্বন কৰিব লাগিব, নিয়মবিলাক কি, এই বিধিবিলাক য'ত আছে তাক ব্ৰাহ্মণ্য বুলি কয়, ব্ৰাহ্মণ্য। তাৰ পিছৰ অংশটো কয় আৰণ্যক। আৰু বেদৰ শেষৰ পাৰ্টটো, বেদৰ অন্তত যিখিনি আছে সেইখিনিকে বেদান্ত বুলি কয়। বেদৰ অন্তত থকাৰ কাৰণে তাৰ নাম দিলে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। উপনিষদ, বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰে তেতিয়া উপনিষদ বা বেদান্ত অধ্যয়ন কৰিব লাগিব। আত্মা পৰমাত্মাৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰি। 108খন উপনিষদ মূল, তাৰ 11খন অতি জনপ্ৰিয়। এই বেদান্ত হৈছে বেদৰ সাৰ। আকৌ ব্যাসদেৱে কৈছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, আৰু এই শ্লোকৰ অনুবাদ বহু মাধৱ পুৰুষে ঘোষাত কৰিছে 18 নম্বৰ পদ্যকা। তাত তেওঁ লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। অৰ্থাৎ বেদৰ সাৰ বেদান্ত, বেদান্তৰ সাৰ হৈছে ভাগৱত। সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত 5 অধ্যায় 62 নম্বৰ শ্লোক। তাত লিখিছে যে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, বাণী ৰূপে আছে, শব্দ আকাৰ। যদি এই ভাগৱত কোনোবাই সেৱা কৰিছে, সেৱাৰ দ্বাৰা, শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহলে শ্ৰদ্ধা সহকাৰে যদি কোনোবাই দৰ্শন মাত্ৰও পায়, তেতিয়াও তেওঁৰ সমস্ত পাপ নাশ হ'ব। কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত 5 অধ্যায় 29 নম্বৰ শ্লোকত লিখিছে ব্যাসদেৱে, যিখন ঘৰত সদায় ভাগৱতৰ অকণমান হলেও পাঠ হয়, অকণমান। আমাৰ সমাজত আকৌ বহুতে কয় ভাগৱত ৰাখিব নাপায়। ভাগৱত ৰখাৰ কোনো সমাজত এনেকুৱা আছে, ঘৰত বোলে ভাগৱত ৰাখিব নাপায়। কোনো সমাজত আছে আইসকল ভাগৱতৰ ওচৰলৈ আহিব নাপায়, চুব নাপায়, সৰু ল'ৰা ছোৱালী গীতা পঢ়িব নাপায়, অন্ধ হ'ব, কিবা হ'ব। এইবিলাক চব আমাক এটা চামে এই শাস্ত্ৰ অধ্যয়নৰ পৰা আঁতৰাই ৰখাৰ পদ্ধতি, মাত্ৰ ষড়যন্ত্ৰ। আইসকলে যদি শাস্ত্ৰ অধ্যয়ন নকৰে, ল'ৰা ছোৱালীক সৰুৰে পৰা শিক্ষা কেনেকৈ দিব? আৰু শিক্ষাটো সৰুৰে পৰা দিয়াৰ পৰা বঞ্চিত কৰাৰ কাৰণে অতি ভয়ানক বস্তু হৈছে আজিকালি সৰু চহৰবিলাকতো নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে, ৰিহেব চেণ্টাৰ। মাজতে যোৰহাট গৈছিলো, যোৰহাটত 20খনতকৈ বেছি আছে ৰিহেব চেণ্টাৰ। ছোৱালীৰ কাৰণেও গুৱাহাটীত খুলিছে নিচামুক্তি কেন্দ্ৰ। কিয়? কাৰণ সৰুৰে পৰা ল'ৰা ছোৱালীখিনিক এই আধ্যাত্মিক শিক্ষাবিলাক নিদিলো। দিব কোনে? একেবাৰে ক্ল'জ কোন? আদিগুৰু, মাতৃ পিতৃ বুলি কয়। মাতৃগৰাকীয়ে ল'ৰা ছোৱালীৰ লগত কেইটা বছৰ থাকে, 6টা বছৰ একদম ক্ল'জলি
আইসকলে যদি শাস্ত্ৰ অধ্যয়ন নকৰে তেতিয়া তেওঁলোকক কোনে শিকাব? আৰু ইণ্টাৰেষ্টিং কথাটো বুজি লওক আগতে, ভাগৱততো আলোচনা কৰিমেই, গুৰুজনাই বাংময় মূৰ্তি প্ৰতিষ্ঠা কিয় কৰিলে? বা ভগৱান কৃষ্ণই উদ্ধৱক একাদশ স্কন্ধত যেতিয়া উদ্ধৱে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত, তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টম অত কিঞ্চিত বিচাৰায়, পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত পাঠ ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। উদ্ধৱে কৈছে, হে প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, তদ বিয়োগেন, তোমাৰ বিয়োগত তে ভক্ত, তোমাৰ ভক্তসকল কথম স্থায়সন্তি ভূতলে, পৃথিৱীত কেনেকৈ থাকিব? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা কৰাটো ইমান সহজ সাধ্য নহয়। সেইকাৰণে কিবা এটা উপায় দিয়া। ইতি উদ্ধৱ বাচ শ্ৰুত্বা প্ৰভাসে চিন্তয়ত হৰি ভক্ত অৱলম্বনাർത്থায় কিম বিধেয়ম ময়তি চ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬০ নম্বৰ শ্লোক। উদ্ধৱৰ কথাখিনি শুনাৰ পাছত প্ৰভু ভগৱন্তই প্ৰভাস ক্ষেত্ৰত চিন্তা কৰি চালে যে ভকতসকলে অৱলম্বন কৰিব পৰাকৈ মই কি দি যাব পাৰোঁ। তেতিয়া তেওঁ কিন্তু এইটো নকলে উদ্ধৱক যে উদ্ধৱ এটা কাম কৰা, এজন আৰ্টিষ্ট মাতা, শিল্পকাৰ এজন, আৰু মোৰ এটা মূৰ্তি বনাই লোৱা। মোৰ মূৰ্তি বনাই লৈ তুমি স্থাপনা কৰি তাত মোক সেৱা পূজা কৰিবা আৰু মোক তেতিয়া পাবা, এনেকৈ নকলে। বুজি পাইছেনে নাই? সেইটো নাই কোৱা। কি ক'লে উদ্ধৱক? উদ্ধৱক ক'লে যে স্বকীয়ম যত ভৱেতে যতচ্চ ভগৱতে অদাধ্যাৎ তিৰোধায়ে প্ৰবিষ্ট এয়ম শ্ৰীমদ ভাগৱত কৰ্মবম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬১ নম্বৰ শ্লোকত ভগৱান কৃষ্ণই উদ্ধৱক ক'লে, হে উদ্ধৱ, মই মোৰ সমস্ত বল বীৰ্য, মোৰ শক্তি, মোৰ ক'বলগীয়া সমস্ত কথা, এই সম্পূৰ্ণ মোৰ শক্তি লৈ ভাগৱত মহাসাগৰত বিলীন হৈ থাকিম। তাৰমানে মোৰে বাংময় মূৰ্তি হ'ব ভাগৱত। প্ৰথম কথা, তাৰমানে কৃষ্ণই উদ্ধৱক এইটো নকলে যে মোৰ মূৰ্তি এটা বনাই লোৱা, নাই কোৱা। কি ক'লে? মই ভাগৱতত বাণী ৰূপে থাকিম বুলি ক'লে। ২ নম্বৰ কথালৈ আহক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তেওঁ যেতিয়া শেষবাৰ কোচবিহাৰলৈ যোৱাৰ সংকল্প ল'লে, মাধৱ পুৰুষক উত্তৰাধিকাৰী পাতিলে, এটা ৰাতি একেলগে শুইছে, বুকুত হাত দি সমস্ত শক্তি তেওঁক দিছে মাধৱক। মাধৱ পুৰুষে গম পালে, ইংগিত বুজি পালে যে এইবাৰ যোৱাৰ পাছত আৰু গুৰুজনাক ঘূৰি নাহে, এওঁ বৈকুণ্ঠলৈ যাব। আৰু তেতিয়া মাধৱ পুৰুষে গুৰুজনাক ক'লে যে হে গুৰুদেৱ, মই আপোনাৰ মনৰ সংকল্প ধৰিব পাৰিছোঁ যে আপুনি এইবাৰ গ'লে আৰু নাহে। আপুনি থকা অৱস্থাতে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰত ইমান বাধা, এটা স্থানত থাকি আপুনি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলে, আৰু আপোনাক সুস্থিৰভাৱে প্ৰচাৰ কৰিবলৈ নিদিলে। কেতিয়াবা ৰাজকীয় ফালৰ পৰা বাধা, কেতিয়াবা কোনো সম্প্ৰদায়ৰ ফালৰ পৰা বাধা, কেতিয়াবা দুষ্কৃতিকাৰীৰ পৰা বাধা, মানে আপুনি এটা স্থানত থাকি পেলাই ভালভাৱে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰিব নোৱাৰিলে। আৰু আপুনি থাকোঁতেই যিটো বস্তু নোৱাৰিলে, এতিয়া আপোনাৰ অবিহনে মই আপোনাৰ চৰণৰ মাত্ৰ এটা ধূলিকণা, মই কেনেকৈ কৰিম? আপোনাৰ একশৰণ হৰিনাম ধৰ্ম মই কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিম? তেতিয়া গুৰুজনাই মাধৱ পুৰুষক কৈছিল যে বৰাৰ কোনে ক'লে মই নাথাকোঁ, মই থাকিম। ক'ত? তেতিয়া কিন্তু মাধৱক কোৱা নাছিল যে মাধৱ তুমিও এজন আৰ্টিষ্ট মাতি আনা, শিল্পকাৰ এজন, আৰু মোৰ এটা মূৰ্তি বনাই লোৱা, নাই কোৱা। কি ক'লে? শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাৎ, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখুৱায়। অৰ্থাৎ গুৰুজনায়ো নিজক গ্ৰন্থৰ মাজত থাকিম বুলি ক'লে, বাণী ৰূপে। আৰু মাধৱ পুৰুষকো আদেশ দিলে, ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে কিয়? ভগৱান কৃষ্ণই উদ্ধৱক ক'লে মই বাংময় ৰূপে ভাগৱতত থাকিম, গুৰুজনাই মাধৱ পুৰুষক ক'লে মই বাংময় ৰূপে কীৰ্তন দশমৰ পাতত থাকিম, আৰু মাধৱ পুৰুষক ক'লে তুমি ঘোষা ৰত্নাৱলীৰ পাতত থাকিবা। কিহৰ কাৰণে? কেৱল প্ৰতিষ্ঠা কৰি ধূপ ধূনা জ্বলাবৰ কাৰণে নহয়, অধ্যয়ন কৰিবলৈ কৈছে। যদি কৃষ্ণক জানিব বিচাৰিছে, যদি কৃষ্ণৰ দৈনন্দিন জীৱনচৰ্যা জানিব বিচাৰিছে, তেওঁ দিয়া উপদেশ যদি জানিব বিচাৰিছে, কৃষ্ণৰ যদি আদৰ্শ ল'ব বিচাৰিছে,
তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব। কিন্তু যদি চুব নাপায়, চাব নাপায় বুলি ভাগৱতৰ পৰা আমাক আঁতৰাই ৰাখে, তেতিয়া ইমান কষ্ট কৰি সংস্কৃতৰ ভাগৱত যে অসমীয়ালৈ অনুবাদ কৰি থলে কি লাভ হ'ব? কি লাভ হ'ব? আৰু এটা চামেত আমাক বঞ্চিত কৰিলে। এতিয়াও সমাজত নাপায় বোলা বস্তু আছে, বৰ ভয় কৰে। আইসকলে নামঘৰৰ মেইন বন্তি গছত চাকি দিবলৈ ভয় কৰে। এতিয়া গুৱাহাটীৰ পৰা এজনে ফোন কৰিছে, মাজতে কামপুৰৰ পৰা বোলে ফোন কৰিছে। আইসকলক ভয় খুৱাই দিলে, নোৱাৰিবা যাব। মূল টিঙা গুৰু এখনৰ ওচৰত চাপিবই নোৱাৰা। কিয়? কিহৰ কাৰণে নোৱাৰে মই বুজি পোৱা নাই। কিয় নোৱাৰে? যদি আমি পাৰোঁ তেওঁলোকে কিয় নোৱাৰে? শাৰীৰিক অসুস্থতাৰ কথা তেওঁলোকেও জানে। আমাৰ পুৰুষসকলেও কোনোবা কাৰোবাৰ ঘৰত, কাৰোবাৰ পৰিয়ালত কোনোবা ব্যক্তি যেতিয়া নিধন হয়, তেতিয়া কিমান দিনলৈকে অসুস্থত থাকিব লাগে চব জানে। আইসকলেও গম পায় শাৰীৰিকভাৱে মই কেতিয়া অসুস্থত আছোঁ, কেতিয়া মই যাব লাগে, কেতিয়া নালাগে, চবেই জানে। আৰু ঘৰৰ যিখন গুৰু আসন আছে তাৰ সন্মুখৰ বন্তি গছা জ্বলাব পাৰে, নামঘৰৰ বন্তি গছা জ্বলাব নোৱাৰে। তাৰমানে ভগৱানক ভাগ ভাগ কৰি দিলা। এইটো উচ্চ বৰ্ণ, এইটো নিম্ন। এইজন ভগৱান ডাঙৰ, এইজন সৰু। এই সৰুজনক তুমি চাকি জ্বলাব পাৰা, ডাঙৰজনক নোৱাৰা। আপোনালোক জাগ্ৰত হওক। অসমীয়া সমাজক ধৰি ৰাখিবৰ কাৰণে আধ্যাত্মিক শিক্ষাৰ বাহিৰে গতি নাই। গতিকে প্ৰত্যেকগৰাকীয়ে অলপকে হ'লেও ঘৰত এখন এখন ভাগৱত বা কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী ৰাখক আৰু পঢ়া অধ্যয়ন কৰক। অলপ অলপ অধ্যয়ন কৰক, পঢ়ক। ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি ইয়াত গৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, কৃষ্ণৰ কথা যিখনত হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। গতিকে ইমান সহজ এটা উপায় দিয়াৰ পাছতো যদি আমি নকৰোঁ, ভয় কৰোঁ, তেতিয়া কেনেকৈ হ'ব? মাজতে কামপুৰৰ পৰা ফোন কৰিছে, হয় কওক। হয় কৃষ্ণ। চাওক, বৰ সুন্দৰ কথা কৈছে। এইটো বহু জেগাত আছে তেনেকুৱা। কৃষ্ণ কৰিলে নে? কৰিলে ক'ব। কৃষ্ণ। সুন্দৰ। মই লাভেলটো বন্ধ কৰি দিম নেকি? কলাৰ মাইকটো বন্ধ কৰি দিম নে চলি থাকক? কৃষ্ণ। বৰ সুন্দৰ প্ৰশ্ন কৰিছে। বহুত ক্ষেত্ৰত এইটো দেখা যায় যে তেওঁলোকে 3 দিনৰ কাৰণে, আচলতে 3 দিনৰ কাৰণে মানসিকভাৱে ভাগি পৰে। আৰু 3 দিনৰ সময়ত যেতিয়া তেওঁলোকে সকলোখিনি কৰি মেলি তিলনি কৰা হয়, তাৰপিছত বেলেগ এজন মানুহ আনি তাত বন্তি গছি জ্বলাই দিয়ে। আৰু আপুনি জানিব যে আমাৰ যিটো সমাজত ব্যৱস্থাও আছে, 3য় দিনৰ পৰা ভাগৱত বা গীতাৰ পাঠ হয়। কিয়? কাৰণ শাস্ত্ৰৰ মতে যিজন ব্যক্তিৰ মৃত্যু হয়, 10 দিনলৈকে তেওঁৰ আত্মাটো ইয়াতে থাকে বুলি এটা বিশ্বাস কৰে। আৰু তাৰ উদাহৰণ আপোনালোকে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মাহাত্ম্যত ধুন্দকাৰী বুলি এজনৰ বিষয়ে দেখুৱাইছে, আত্মদেৱৰ সন্তান। সেইকাৰণে এটা বিশ্বাস আছে যে যেতিয়া ভকত যাবই, তেওঁলোকে ভাগৱত তাক অধ্যয়ন কৰিব। ভাগৱতো ভগৱান কৃষ্ণই। গতিকে গুৰু এখন প্ৰতিষ্ঠা আছে। যদি বেলেগ ঘৰ তাত সুন্দৰভাৱে গুৰুগৃহ আছে, তাত তেওঁলোকে বন্তি গছি জ্বলাই দিয়ে। এইটোতো কোনো আমি আপত্তি দেখা নাই, তেনেকুৱা কৰিব পাৰে। কোনো কোনো সমাজত আকৌ এবছৰলৈকে যাবলৈ নিদিয়ে নামঘৰলৈ। কোনো কোনো সমাজত আছে। তোমালোকৰ তাত কৰোঁতেতো এজন ছিনিয়ৰ এজন ৰিপৰ্টাৰে মোক ফোন কৰিছিলে। এওঁলোকৰ তাত অনুষ্ঠান হওঁতে এজনে ফোন কৰিছিলে যে বাপ, আপোনাৰ অনুষ্ঠান শুনিবলৈ বিৰাট ইচ্ছা আছে, যাব পাৰিম নে নাই? কিয়? নাই, আমাৰ গাঁৱত এটা নিয়ম আছে যে এবছৰলৈকে আমি যাব নোৱাৰোঁ। তেওঁৰ মাক নে দেউতাক কোনোবা ঢুকাইছিলে, মাক ঢুকাইছিলে। গতিকে মোক ক'লে, মই কৈছোঁ আপুনি আহক, মোৰ কাষত বহিলেও মোৰ আপত্তি নাই। কাৰণ যিজন মানুহক কাষত লৈ একাদশৰ দিনা সমস্ত ৰাইজে প্ৰসাদ গ্ৰহণ কৰিছে, দ্বাদশৰ দিনা একেলগে বহি তৈল স্পৰ্শ কৰিছে, তাৰ পাছত সেইজন অপবিত্ৰ হৈ কেনেকৈ থাকিব পাৰে?
আৰু সেইজনৰ ঘৰৰ যিখন গুৰু আসন আছে বা থাপনা আছে তাত চাকি বন্তি চব জ্বলাব পাৰে, কিন্তু নামঘৰলৈ সোমাব নোৱাৰে ঈশ্বৰৰ কথা শুনিবলৈ। এই কেনেকুৱা নিয়ম এইবিলাক? ভগৱান বেলেগ বেলেগ হ'ব পাৰে নে? ভগৱানটো এজনেই। বিষ্ঠাৰ গৰ্তত থকা কীটটোৰ গাত যিজন ভগৱান আছে, ব্ৰহ্মলোকত ব্ৰহ্মাৰ শৰীৰত যিজন ভগৱান আছে, কুকুৰ মেকুৰী গাধ ঘোঁৰা জীৱ জন্তু কীট পতংগ গছ গছনি লতা তৰু তৃণ যত যিমান আছে সকলোৰে শৰীৰত যিজন ভগৱান আছে, আপোনাৰ মোৰ শৰীৰত যিজন আছে, এয়া কি বেলেগ বেলেগ নেকি? চব একেই, এজনেই ভগৱান। তাকো যদি আৰু সূক্ষ্মভাৱে যায়, দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি খবৰ হিয়াত। আপোনালোকে জানি আচৰিত হ'ব, যদি আপোনালোক ভক্তি মাৰ্গত সেইটো ষ্টেটাছ পাইগৈ, অৰ্থাৎ একদম ঊৰ্ধ্বতম, তাৰ পাছত যে আপোনাৰ গুৰুগৃহত গৈ সেৱা কৰা বা নামঘৰত গৈ সেৱা কৰা, সেয়া নকৰিলেও আপুনি ইয়াত ভগৱানক পাই থাকিব। এই নিয়মখিনি কিয় দিছে? আমাৰ কাৰণে। আমি প্ৰাকৃত অৱস্থাত ভগৱানক পাবৰ কাৰণে আমাক এটুকুৰা স্থান দিছে যে তাত গৈ আমি ঈশ্বৰ উপাসনা কৰিব লাগে। কিহৰ কাৰণে? যাতে কৰোঁতে 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 যিজন ঈশ্বৰ মোৰ হৃদয়তে আছে সেইজনক চিনি পাওঁ, আৰু চিনি পোৱাৰ পাছত সেইজন ঈশ্বৰক আপুনি সকলোতে দৰ্শন কৰিব। যেতিয়া ভকত আহিব, আপোনাৰ এনেকুৱা লাগিব এজন সাক্ষাৎ ভগৱান আহিছে, তেতিয়া আপুনি বেলেগে আকৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ অৱস্থাটো নাথাকে। বুজি পাইছেনে? কিন্তু সেই অৱস্থাটো পোৱালৈকে আমাক একোটা নীতি নিয়মৰ মাজত এইখিনি কৰ্ম কৰিবৰ কাৰণে দিছে, যে এইখিনি এনেকৈ কৰি কৰি তুমি লাহে লাহে আগবাঢ়ি যোৱা। সেই ষ্টেপটো পাবলৈ, যিটো ষ্টেপ পালে আমি সকলোতে বিষ্ণুময় দেখিম, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই অৱস্থাটো পাবৰ কাৰণে। বুজি পাইছেনে? গতিকে ভাগৱতৰ বহুত মাহাত্ম্য আছে, তালৈ গৈ থাকিলে দেৰি হ'ব, মই ভাগৱতত সোমাওঁ। হয়, চাকি বন্ধ আপোনাৰ, কাৰণ সেইখন সময়ত মানুহ একেবাৰে ভাগি পৰে, আৰু তেওঁলোকে গৃহৰ গোটেইখিনি ধুই, মানে আমাৰ কি বুলি কয় আপোনালোকে নাজানো, আমাৰ ফালে তিলনি নহয়, তিলনিটো কৰে, কাপোৰ কানি চব তিয়াই মেলি পেলাই শুদ্ধ হয় সেইদিনাখন, ঘৰ দুৱাৰ লিপি কুচি, তৃতীয় দিনৰ পৰা সেইকাৰণে বন্তি গছি জ্বলাই বুলি কৈছে। কিন্তু মই জনাতো আচলতে আপুনি যেতিয়া বেলেগে কৰিব, তেওঁহে নিজে অসুস্থ, গুৰু গৃহভাগ যেতিয়া বেলেগ, তাত যদি কোনোবাই কৰে তাততো আপত্তি থাকিবই নালাগে। কিন্তু সেইকাৰণে মই ক'লো, কিন্তু এটা ঘটনা সেই যে ঘৰখন গোটেই পৰিয়ালটোৰ এটা অপোজত পৰি যায়, পবিত্ৰ যিহেতুকে নহয়, সেইটো কাৰণে কয় যে সেই 3 দিন নালাগে, তাৰপিছৰ পৰা ভকতৰ আগমনটো আৰম্ভ হৈ যায়। আপুনি যদি এজন মৃতকৰ ঘৰলৈ যায়, চাইণ্টিফিকেলি যদি চায়, তাৰ পৰা যিবিলাক চেলবিলাক বাহিৰ হৈ থাকে, বা যিটো কাৰণত মানুহজনৰ মৃত্যু হৈছে, তাৰ কিবা কিবি বস্তু আমাক বা ওচৰলৈ যোৱা প্ৰাণীখিনি এফেক্ট কৰিব পাৰে বুলিয়ে এই নিয়মটো উলিয়াইছে। সেইকাৰণে আমি শ্মশানত গৈ আহি পেলাই বাটত আমাৰ জুই জ্বলাই দিয়ে, অকণমান আমি ভৰি চৰি অকণমান দিব লাগে, মুখত অকণমান তিতা বস্তু ল'ব লাগে, যাতে বীজাণুবিলাকে আপোনাক অপকাৰ নকৰে। সেইটো হৈছে চাইণ্টিফিক কাৰণটো। আৰু সেইকাৰণে মানুহ ঘৰ ভাগি পৰাৰ কাৰণে সেই 3টা দিন থাকে, তাৰপিছতে তেওঁলোকে ধুই মেলি নিকাকৰণ কৰে, চাফ চিকুণ হোৱাৰ লগে লগে তাত যাব পাৰে, একো ডাঙৰ কথা নহয়। বাকী ঈশ্বৰকতো হৃদয়ৰ পৰা কোনে উলিয়াব? অসুস্থ ব্যক্তিজনৰ হৃদয়ত ভগৱান নাইকিয়া হৈ যায় নেকি? নাথাকে, চবৰ হৃদয়ত আছে, এইজনটো থাকিবই। কিন্তু সামাজিক যিটো ব্যৱস্থা, সেইটো কাৰণে সেইকাৰণে ৰাখিছে। ঠিক আছে? ভাগৱত, মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ভাগৱতত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰেশম অনুকথা নিৰোধ মুক্তি আশ্ৰয়, 2:1, দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। তাত কৈছে স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়, 10টা লক্ষণ তৃতীয়ৰ পৰা আৰম্ভ হৈছে। নৈমিষাৰণ্যত 28,000 ঋষিমুনি এনেকৈ বহিছে। সেইসকল ঋষিমুনিয়ে কলি যুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰি 1000 বছৰ ধৰি এটা যজ্ঞ কৰিছিল। উদ্দেশ্য মহান আছিল, কলি যুগৰ মানুহৰ কল্যাণ সাধন। কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ তাৰ পৰা ফল লাভ নকৰিলে। আৰু তেতিয়া ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক পায়, তেওঁক ব্যাখ্যাৰ আসনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে সেইজনে
যিজনে কথামৃত পান কৰাত কুশল বা পটু, মানে শ্ৰৱণত যিজন পাৰ্গত সেইজনৰ নাম দিছে শৌনক। শৌনক কোন? 28,000 ঋষিৰ ভিতৰত যিজন শ্ৰৱণত পটু সেইজনৰ নাম দিছে শৌনক। শৌনকে 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে আৰু সূত মুনিক প্ৰশ্ন কৰিছে। প্ৰথমতে স্বীকাৰ কৰিছে, তাৰ পৰাই ভাগৱত আৰম্ভ হৈছে। শৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। প্ৰথমে স্বীকাৰ কৰিছে যে হে সূতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়। এই কলিযুগৰ ভয়াৱহতাৰ পৰা মানুহৰ কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ আমি যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি খৰি ধোঁৱা মৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা আমি একো ফল লাভ কৰা নাই, আৰু এতিয়া আমাৰ এই কৰ্মটোত বিশ্বাস নাই। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিলে, যিটো প্ৰশ্ন কৰিছে সেইটোৱে হৈছে ভাগৱতৰ ফাউণ্ডেশ্যন বা ভেটি, যাৰ ওপৰত ভিত্তি কৰি এই গোটেই ভাগৱত ক'বলগীয়া হৈছে। এটা মাত্ৰ প্ৰশ্ন। প্ৰশ্নটো কি? তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তৎ না সঞ্চিতুমৰ্হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত।